নমস্কাৰ সকলোকে স্বাগতম জনালো কেএসকে এডুকেশ্যন চেনেলটোলৈ আজি আমি 2019 চনত অনুষ্ঠিত হোৱা অসম টেটৰ গণিতৰ প্ৰশ্নখিনি সমাধান কৰিম আপোনালোকে যদি আমাৰ এই চেনেলটো পোন প্ৰথমবাৰৰ বাবে চাই আছে তেতিয়াহলে সাবস্ক্ৰাইব কৰি ল'ব আৰু অনাগত দিনবোৰত আহিবলগীয়া নতুন ভিডিঅ'ৰ নটিফিকেশ্যন পাবলৈ বেল আইকনটো প্ৰেছ কৰি দিব আপোনালোকে চাই আছে কেএসকে এডুকেশ্যন প্ৰথম প্ৰশ্নটো আছিল যদি এটা বৰ্গক্ষেত্ৰৰ কালি 9 সেন্টিমিটাৰ আৰু 3 সেন্টিমিটাৰ যুক্ত এটা আয়তৰ কালিৰ সমান হয় কি বুলি কৈছে এটা বৰ্গক্ষেত্ৰৰ কালি কাৰ সমান বুলি কৈছে 9 সেন্টিমিটাৰ আৰু 3 সেন্টিমিটাৰ যুক্ত এটা আয়তৰ কালিৰ সমান অৰ্থাৎ আমাৰ এটা বৰ্গ আছে এনেকুৱা এটা বৰ্গ আছে যাৰ কালি কি হয় আয়তৰ কালিৰ সমান হয় যাৰ কালি আয়তৰ কালিৰ সমান হয় আৰু আয়তৰ দৈৰ্ঘ্য কিমান দিয়া আছে 9 সেন্টিমিটাৰ আৰু প্ৰস্থ কিমান দিয়া আছে 3 সেন্টিমিটাৰ এতিয়া এই আয়তৰ কালি কিমান হ'ব এই আয়তৰ কালি হ'ব 3 9 গুণ 27 বৰ্গ সেন্টিমিটাৰ এই 27 বৰ্গ সেন্টিমিটাৰটো এই বৰ্গৰ কালিৰ সমান হয় অৰ্থাৎ এই বৰ্গৰ আমি যদি এটা বাহু যদি a বুলি ভাবো তেতিয়া ইয়াৰ কালি কিমান হ'ব a স্কয়াৰ অৰ্থাৎ a স্কয়াৰৰ মান কিমান হ'ব a স্কয়াৰৰ মান হ'ব 27 ইয়াৰে পৰা a এর মান কিমান হ'ব a এর মান হ'ব 27 ৰ বৰ্গমূল এই 9 এই মানে আমি 27 যদি ভাঙি দিও আমি 9 পূৰণ 3 লিখিব পাৰিম এতিয়া 9 ৰ বৰ্গমূল কিমান হয় 3 হয় আৰু 3 ৰ বৰ্গমূল নাই কাৰণে আমি কি লিখিব পাৰিম 3√3 আমাৰ যেটো অপচনত 3√3 নাই সেই কাৰণে আমি এপ্ৰক্সিমেশন আনসাৰটো দিব লাগিব গটিকে আমাৰ 3√3 উছৰা উছৰি আছে 3 সেন্টিমিটাৰ গটিকে আমি অপচন এ টো দিম ইয়াতে √3 আমাৰ কি হয় √3 1.73 হয় √3 মানে হৈছে 1.73 তথাপি আমাৰ কি হ'ব প্ৰায় 5 ৰ উছৰা উছৰি হ'ব প্ৰায় 5 ৰ উছৰা উছৰি হোৱাৰ কাৰণে আমি 3 টোকে দিম অপচন এ টোকে আমি দিম নেক্সট আছে যদি এটা আয়তৰ পৰিসীমা এটা 4 মিটাৰ বাহু বিশিষ্ট বৰ্গৰ পৰিসীমাৰ সৈতে সমান হয় কি বুলি কৈছে এটা আয়তৰ পৰিসীমা এইটো হৈছে আয়তটো এটা এই আয়তৰ দৈৰ্ঘ্য l প্ৰস্থ b আৰু পৰিসীমা কিমান হয় পৰিসীমা হৈছে twice l plus b এটা 4 মিটাৰ বাহু বিশিষ্ট বৰ্গৰ পৰিসীমাৰ সৈতে সমান বুলি কৈছে এইটো হৈছে আমাৰ বৰ্গটো সৰুটো আৰু ইয়াৰে যেহেতু আমাৰ চাৰিটা সাইড কি হয় সমান থাকে a যদি আমি ধৰি লও তেতিয়া হলে কিমান হবে ইয়াৰ পৰিসীমা 4a এটা বাহুৰ মান কিমান দিয়া আছে 4 দিয়া আছে গটিকে কিমান হ'ব 4 পূৰণ 4 16 হ'ব ইয়াৰে পৰিসীমাটো বৰ্গৰ পৰিসীমা কিমান হয় এই মানে এই বেৰখিনি গুটিখিনি যোগ কৰি দিলে আমাৰ পৰিসীমা ওলাই বৰ্গৰ পৰিসীমা হৈছে 16 মিটাৰ এই 16 মিটাৰটো কালত সমান বুলি কৈছে আয়তৰ পৰিসীমাৰ লগত সমান বুলি কৈছে গটিকে ইয়াতে কি হ'ব আমাৰ twice l plus b কিমান হয় 16 হয় আকৌ কি বুলি কৈছে প্ৰশ্নত আৰু আয়তৰ দিশ প্ৰস্থৰ কেই গুণ হয় 3 গুণ হয় আমি যদি প্ৰস্থটো যদি x বুলি ভাবি লও তেতিয়া হলে দৈৰ্ঘ্য কিমান হ'ব 3x বা প্ৰস্থটো আমি যেটো b ধৰিছো ইয়াতে প্ৰস্থ b ধৰিছো তো দৈৰ্ঘ্য কিমান হ'ব 3b প্ৰস্থটো আমি ধৰি ল'ব লাগে কিবা এটা ধৰি ল'ব লাগে প্ৰস্থটো যিয়ে নহয় প্ৰস্থটো যিয়ে নহওক কিয় দৈৰ্ঘ্য কিমান হ'ব লাগে 3 গুণ হ'ব লাগে অৰ্থাৎ 3 ৰে পূৰণ কৰা হ'ব লাগে আমি যদি b ধৰো 3b হ'ব আমি যদি x ধৰো 3x হ'ব ইয়াতে চাওক twice দৈৰ্ঘ্য আছে l দৈৰ্ঘ্য আমি কি ধৰিম যেহেতু আমি প্ৰস্থ b ধৰিছো হেনে দৈৰ্ঘ্য কিমান হ'ব 3b plus b সমান 16 2 into 3b plus b কিমান হ'ব 4b সমান 16 ইয়াৰ পৰা 2 4 গুণ কিমান হ'ব 8 হ'ব 8b সমান 16 ইয়াৰ পৰা আমি b ৰ মান কিমান পাম আমি b ৰ মান কিমান পাম 16 divided by 8 অৰ্থাৎ কিমান হ'ব 2 মিটাৰ হ'ব b কিমান হ'ব 2 মিটাৰ যেটো b 2 মিটাৰ উলাল তো দৈৰ্ঘ্য কিমান উলাব l কিমান উলাব l উলাব আমাৰ কেই গুণ আছিল 3 গুণ আছিল 3b আছিল গতিকে 3 into 2 অৰ্থাৎ কিমান হ'ল 6 l কিমান ওলাল l ওলাইছে আমাৰ 6 b কিমান ওলাইছে 2 এটা কালি কিমান হ'ব এতিয়া l পূৰণ b কিমান হ'ল 6 পূৰণ 2 কিমান হ'ল 12 বৰ্গ মিটাৰ আমাৰ অপচন ডি টো হ'ব ইয়াৰে শুদ্ধ উত্তৰটো পৰীক্ষাত আমি ইমান দীঘলীয়াকৈ কৰি কেনে আমি সময়খিনি ওয়েষ্ট কৰিব নোৱাৰো কাৰণ আমাৰ পৰীক্ষাত সময়খিনি বহুত মূল্যৱান হয় সেই কাৰণে আমি যিমান সোনকালে পাৰো সিমান সোনকালে উত্তৰটো উলিয়াব লাগে
ইয়াৰে কি দিছে চাওক আয়তৰ দিশ প্ৰস্থৰ কেইগুণ হয় 3 গুণ হয় তেন্তে আয়তৰ কালি কি হ'ব খুদিছে আমাক কালি লাগে কালি কি হয় আয়তৰ কালি l * b হয় আকৌ কৈছে কি ইয়াতে শৰ্ততে কি দিয়া আছে আয়তৰ দিশ প্ৰস্থৰ কেইগুণ হয় 3 গুণ হয় অৰ্থাৎ আমি কি লিখিব পাৰিম l ৰ জায়গাত 3b লিখিব পাৰিম 3b * b এতিয়া b ৰ জায়গাত আমি যদি ভ্যালু পুট কৰি দিও b ৰ জায়গাত যদি 1 পুট কৰি দিও তেতিয়া কি হ'ব 3 * 1 * 1 হ'ব এটো 3 আছে এটো b ৰ জায়গাত কি পুট কৰিছো 1 পুট কৰিছো এটো b ৰ জায়গাত কি পুট কৰিছো 1 পুট কৰিছো গতিকে কিমান হ'ব আমাৰ 3 হ'ব আমাৰ অপচনটো 3 নাই আমাৰ অপচনত 3 নাই সেইকাৰণে আমি 1 পুট নকৰো এবাৰ কি পুট কৰিম এবাৰ আৰু একবাৰ 2 পুট কৰিম 2 পুট কৰিলে কিমান হ'ব 3 পূৰণ 2 b ৰ জায়গাত 2 আৰু এটা b আছে আৰু 2 গতিকে 2 * 2 = 4 4 * 3 কিমান হ'ল 12 অৰ্থাৎ আমাৰ অপচন ডি টো হ'ব ইয়াৰে শুদ্ধ উত্তৰটো এনেদৰে অতি সোনকালে কিছুমান প্ৰশ্নৰ উত্তৰ আমি উলিয়াব পাৰো আশা কৰিছো আপোনালোকে সকলোৱে বুজি পাইছে এই প্ৰশ্নটো নেক্সট আছে ওপৰৰ চিত্ৰটোত থকা ত্ৰিভুজৰ সংখ্যা হল এতিয়া ইয়াতে কেইটা ত্ৰিভুজ আছে হেতু আমি গণনা কৰিম প্ৰথমতে এইটো চাওক এই স্কয়াৰখিনি চাওক যেটো আমাৰ বৰ্গৰ নিচিনা হৈ আছে এইখিনি চাওক ইয়াতে কেইটা ত্ৰিভুজ আছে এইখিনিত কেইটা ত্ৰিভুজ আছে গণনা কৰিব কাৰণে আমি নাম্বাৰিং কৰি লম 1 2 3 4 5 6 7 8 সৰু সৰু 8টা আছে এইটো আমি কি কৰিম ডাবল কৰিম অৰ্থাৎ 2 ৰে পূৰণ কৰি দিম 2 পূৰণ 8 কেইটা হ'ব 16টা তাৰে পিছত এইটো চাওক এইখিনি অংক চাওক এইখিনি অংকৰ আমাৰ কেইটা ত্ৰিভুজ আছে মই নামকৰণ কৰি দিছো এ বি সি এই এ বি সি ত্ৰিভুজত কেইটা ত্ৰিভুজ আছে মানে এইখিনি অঞ্চলত কেইটা ত্ৰিভুজ আছে ইয়াতে 1 আৰু 2 দুটা যোগ কৰিলে কিমান হ'ব 3 অৰ্থাৎ এ বি সি এইখিনি অঞ্চলত আমাৰ তিনটা ত্ৰিভুজ আছে তিনিটা ত্ৰিভুজ আছে আকু চাওক এইখিনি চাওক এইখিনি এই অঞ্চলখিনি চাওক এইখিনিত আকু কেইটা ত্ৰিভুজ হ'ব এইখিনিত আমাৰ এটা ত্ৰিভুজ হ'ব যেটো এইটো সৰুটো আৰু এইটো আমাৰ কাউন্ট হৈ গল এই সৰুটো এই দুটা সৰু মই কালাৰিং কৰি দিছো মই কালাৰিং কৰিছো এই দুটা মিলি কি হ'ব এটা ত্ৰিভুজ হ'ব অৰ্থাৎ এইখিনি এটা ত্ৰিভুজ হ'ব এই ডাঙৰখিনি এটা ত্ৰিভুজ হ'ব +1 আকৌ ইয়াৰ অপজিটত আমাৰ এটা ত্ৰিভুজ আহিব গতিকে কি আহিব আকৌ +1 আহিব গতিকে টোটাল কিমান হ'ল এইটো হ'ব 5 5 + 16 কিমান হ'ব 21 অৰ্থাৎ আমাৰ অপচন সি টো হ'ব ইয়াৰে শুদ্ধ উত্তৰটো নেক্সট আছে ওপৰত দিয়া চিত্ৰানুসাৰত কোনটো সংখ্যা সকলো জ্যামিতীয় আকাৰত অন্তৰ্ভুক্ত আমাৰ চিত্ৰ এটা দিয়া আছে ইয়াতে চিত্ৰ এটা দিয়া আছে এই চিত্ৰটোত এনেকুৱা এটা কি সংখ্যা আছে যেটো সংখ্যা আমাৰ এইটো বা আয়ত আছে আয়তটো সোমাই আছে ত্ৰিভুজটো সোমাই আছে আৰু বৃত্তটো সোমাই আছে তিনিটা চিত্ৰটোতে সোমাই আছে এনেকুৱা কি সংখ্যা আছে যেটো নেকি তিনিটা চিত্ৰটোতে সোমাই আছে উত্তৰটো কোনটো হ'ব এই চাৰিটো আপোনালোকে মন কৰক এই চাৰিটো কি হৈ আছে আয়ত ত্ৰিভুজ আৰু বৃত্তটোত সোমাই আছে এটা এই দুইটো আমি যদি চাও এই দুইটো বৃত্তত আছে আয়তত আছে কিন্তু ত্ৰিভুজত নাই এই তিনিটো আমি যদি চাও তেতিয়া হলে ত্ৰিভুজত আছে বৃত্তত আছে কিন্তু আয়তত নাই এইটো যদি চাও পাঁচটো যদি চাও আমি পাঁচটো আমাৰ আয়তত আছে ত্ৰিভুজত আছে কিন্তু বৃত্তত নাই কিন্তু এই চাৰিটো কট আছে এই চাৰিটো আমাৰ বৃত্তটোতো আছে আয়তটো আছে আৰু ত্ৰিভুজটো আছে গতিকে আমাৰ অপচন বি টো হ'ব ইয়াৰে শুদ্ধ উত্তৰটো নেক্সট আছে কোনো এক পৰীক্ষাৰ ফলাফল ওপৰৰ স্তম্ভ ৰেখাৰ দ্বাৰা সূচোৱা হ'ল কিমান শতাংশ পৰীক্ষাৰ্থীৰ নম্বৰ 60% তকৈ বেছি হেতু আমি উলিয়াব লাগে কিমান শতাংশ পৰীক্ষাৰ্থীৰ কি আছে 60% তকৈ বেছি আছে আমি হেতু উলিয়াব লাগে এতিয়া এই দ্বন্দ্ব চিত্ৰটো আপোনালোকে মন কৰক এইটো হৈছে আমাৰ 30 নম্বৰতকৈ কম এইটো হৈছে আমাৰ 30 নম্বৰতকৈ কম পোৱা ছাত্ৰ ছাত্ৰীৰ সংখ্যা বা পৰীক্ষাৰ্থীৰ সংখ্যা এইটো হৈছে আমাৰ 30 ৰ পৰা 60% ৰ ভিতৰত পোৱা ছাত্ৰ ছাত্ৰীৰ পৰীক্ষাৰ্থীৰ সংখ্যা আৰু এইখিনি হৈছে আমাৰ কি হয় 60% কৈ বেছি পোৱা পৰীক্ষাৰ্থীৰ সংখ্যা এতিয়া চাওক মুঠ ষ্টুডেন্ট কিমান আছে 20 28 আৰু 12 এইকিটা আমি যোগ কৰিব লাগিব মুঠ যেটো আমাক কিহৰ লাগে 60% কৈ বেছি পোৱা পৰীক্ষাৰ্থীৰ শতাংশ লাগে অৰ্থাৎ আমি কি কৰিব লাগিব মুঠৰ ওপৰত কি দিব লাগিব 60% কৈ বেছি পোৱা
60% কৈ বেছি পোৱা পৰীক্ষাৰ্থীৰ সংখ্যাটো ওপৰত দিব লাগিব আৰু কিহেৰে পূৰণ কৰিব লাগিব যেটো শতাংশত পূৰণ শতাংশত কৰিব লাগে সেইকাৰণে আমাৰ কি হ'ব 100 হ'ব 60% কৈ বেছি পোৱা ছাত্ৰ ছাত্ৰীৰ সংখ্যা আমাৰ ইয়াতে ওপৰত দিয়া আছে কিমান আছে 12 আছে গতিকে ওপৰত আহিব 12 মুঠ কিমান আছে 20 plus 28 plus 12 into 100 এৰে কিমান হ'ব আমাৰ 40 60 হ'ব তলত হ'ব 60 ওপৰত হ'ব 12 into কিমান হ'ব 100 12 5 গুণ 60 হয় আকৌ 5 এ 100 কাটিব কিমান বাৰ 20 বাৰ অৰ্থাৎ আমাৰ উত্তৰটো হ'ব 20% উত্তৰটো হ'ব 20% অপচন বি টো হৈছে ইয়াৰে শুদ্ধ উত্তৰটো আকৌ এবাৰ কৈছো এই যেটো দ্বন্দ্বচিত্ৰ আছে এটো যেটো দ্বন্দ্বচিত্ৰ আছে এইখিনি এটো কাৰ কাৰণে হয় 30% কৈ কম পোৱা পৰীক্ষাৰ্থীৰ কাৰণে হয় পৰীক্ষাৰ্থীৰ নম্বৰ হয় এটো 20 টো মানে পৰীক্ষাৰ্থীৰ সংখ্যা হয় মানে কেইজনে 30% কৈ কম পাইছে 20 জনে পাইছে কেইজনে 30 পৰা 60% ৰ ভিতৰ পাইছে 28 জনে কেইজনে 60% কৈ বেছি পাইছে 12 জনে এতিয়া টোটাল কিমান আছে ইয়াতে টোটাল পৰীক্ষাৰ্থীৰ সংখ্যা কিমান আছে 60 জন আমাৰ মুঠ আহি যাব 60 লাগে কিহৰ 60% কৈ বেছি পোৱা লাগে 60% কৈ কেইজনে বেছি পাইছে 12 জনে হেনে ওপৰত আহিব 12 12/60 হল যেটো শতাংশত প্ৰকাশ কৰিব লাগে হেতু মানে কি হল 100 ৰে পূৰণ আমি 12 ৰে কাটিলো 60 5 বাৰ আকৌ এই পাশে 100 কাটিছে 20 বাৰ অৰ্থাৎ আমাৰ উত্তৰ কি হল 20% আশা কৰিছো আপোনালোকে সকলোৱে বুজি পাইছে নেক্সট আছিল যদি এটা আয়তৰ প্ৰস্থ দৈৰ্ঘ্যতকৈ 10 মিটাৰ কম অৰ্থাৎ চাওক আয়তৰ প্ৰস্থ আৰু দৈৰ্ঘ্য এই দুটা পাৰ্থক্য কিমান হ'ব লাগিব এই দুটা পাৰ্থক্য আমাৰ 10 মিটাৰ হ'ব লাগিব অৰ্থাৎ এনেকুৱা কৈছে যে দৈৰ্ঘ্যতকৈ আয়ত প্ৰস্থ কিমান কম আমাৰ দৈৰ্ঘ্য যিমান হ'ব প্ৰস্থ কিমান হয় প্ৰস্থ আমাৰ 10 মিটাৰ কম অৰ্থাৎ আমি যদি এনেকৈ কওঁ দৈৰ্ঘ্যটো প্ৰস্থতকৈ কিমান বেছি দৈৰ্ঘ্যটো প্ৰস্থতকৈ 10 মিটাৰ বেছি বুলি আমি কথাটো ক'ব পাৰিম প্ৰস্থ কম দৈৰ্ঘ্য বেছি প্ৰস্থ কিমান কম 10 মিটাৰ কম যদি এনেকৈ কওঁ দৈৰ্ঘ্য কিমান বেছি 10 মিটাৰ বেছি গতিকে আমি যদি প্ৰস্থটো যদি x বুলি ধৰি লও তেতিয়ালে দৈৰ্ঘ্য কিমান হ'ব 10 + x যেটো দৈৰ্ঘ্যটো আমাৰ 10 মিটাৰ বেছি হয় তাৰছত উলিয়াব কি দিছে আৰু আয়তৰ পৰিসীমা 40 মিটাৰ হয় তেন্তে আয়তৰ প্ৰস্থ হ'ব আমি প্ৰস্থ উলিয়াব লাগে গতিকে ইয়াতে প্ৰস্থ কিমান হল x হল আৰু দৈৰ্ঘ্য কিমান হল 10 + x এটা আয়তৰ পৰিসীমা কি হয় 2l + b l মানে কি হয় দৈৰ্ঘ্য b মানে কি হয় প্ৰস্থ গতিকে আমাৰ এই প্ৰশ্নটোৰ কাৰণে দৈৰ্ঘ্য কিমান হয় দৈৰ্ঘ্য হৈছে 10 + x আকৌ প্ৰস্থ কি হয় x এইটো হৈছে আমাৰ আয়তৰ পৰিসীমা মান কিমান দিয়া আছে কোৱেশ্চনত মান দিয়া আছে আমাৰ 40 গতিকে দুইটো এফালে আনিলে হৰণ হ'ব 40 ক হৰণ কৰিব দুয়ে কিমান হ'ব ইয়াতে 10 + twice x 10 + twice x কিমান হ'ব 20 ইয়াৰ পৰা twice x কিমান হ'ব 20 - 10 অৰ্থাৎ কিমান হ'ব 20 - 10 = 10 2x ৰ মান কিমান পালো আমি 2x ৰ মান 10 পালো গতিকে x ৰ মান কিমান হ'ব x ৰ মান হ'ব 5 x ৰ মান কিমান হ'ব 5 আৰু আমি x টো কি বুলি ধৰি লৈছিলো x টো আমি প্ৰস্থ বুলি ধৰি লৈছিলো হেকাৰণে আমাৰ উত্তৰটো কোনটো হ'ব উত্তৰটো হ'ব অপচন এ টো 5 মিটাৰ নেক্সট আছিল 4:20 মিনিট আৰু ঘণ্টা কাটা দুডালৰ মাজৰ কোণৰ পৰিমাণ হ'ব ইয়াতে কেইটা বাজিছে 4 বাজি অৰ্থাৎ 4 ঘণ্টা 20 মিনিট 4 ঘণ্টা 20 মিনিট বা 4:20 বজাত মিনিট আৰু ঘণ্টা কাটা দুডালৰ মাজৰ কোণৰ পৰিমাণ আমাক লাগে এটা এটো যদি ঘড়ীটো হয় এটোত থাকিব আমাৰ 12 টো ইয়াতে 3 এফালে থাকিব 9 ইয়াতে থাকিব 6 তো আমাৰ 4 কোনখিনি থাকিব এইখিনিত 4 থাকিব অৰ্থাৎ ঘণ্টাৰ কাটাডাল এইখিনিত আছে আমাৰ তাৰ মিনিটৰ কাটাডালো প্ৰায় অলপ উচৰা উচি মান আছে 20 আছে যেহেতু গতিকে ইয়াতে আমাৰ মান কিমান হ'ব সেইখিনি লাগে ইয়াতে বেছি নহব আমাৰ হেকাৰণে আমাৰ অপচন কিটাত কি আছে 0 ডিগ্ৰী 0 ডিগ্ৰী নহয় 0 ডিগ্ৰী নহব ইয়াতে যেহেতু আমাৰ অলপ হলেও পাৰ্থক্য থাকে 10 ডিগ্ৰী 5 ডিগ্ৰী 20 ডিগ্ৰী গতিকে ইয়াৰ কাৰণে আপোনালোকে এটা সূত্ৰ মনত ৰাখিব সেইটো হৈছে 11/2 m - 38 এই সূত্ৰটো আপোনালোকে মনত ৰাখিব ইয়াতে এই যেটো মাইনাস আছে মাইনাসটো পাৰ্থক্যটো বুজাব ইয়াতে
মাইনাসটো মানে ডাইৰেক্ট মাইনাস এনেকৈ নুবুজায় পাৰ্থক্যটো বুজাব মাইনাস কৰিব লাগিব যদিও বা মাইনাস আহে আমাৰ এনসাৰত আমি সেই মাইনাসটো আমি ইগনোৰ কৰিব লাগিব গতিকে ইয়াতে m মানে কি হয় m মানে হৈছে আমাৰ মিনিট আৰু h মানে কি হয় ঘণ্টা এই ফৰ্মুলাটো উল্টাকেও লিখিব পাৰি কোনো প্ৰবলেম নাই 11/2 ইনটু m কিমান আছে আমাৰ কিমান মিনিট হয় 20 মিনিট 20 মাইনাস 30 ইনটু h কিমান হয় h হৈছে 4 2 এ 20 কাটিব কিমান বাৰ 10 বাৰ 11 10 গুণ কিমান হ'ব 110 বিয়োগ 3 4 গুণ 12 অৰ্থাৎ হ'ব 120 এটা পাৰ্থক্য কিমান হ'ব 10 অৰ্থাৎ আমাৰ কিমান ডিগ্ৰী হ'ব 10 ডিগ্ৰী উত্তৰটো কিমান হ'ব 10 ডিগ্ৰী কোনটো শুদ্ধ উত্তৰ অপচন বি টো হৈছে ইয়াৰে শুদ্ধ উত্তৰটো আশা কৰিছো আপোনালোকে বুজি পাইছে ইয়াতে এই যে মাইনাস আছে লাষ্টত মাইনাস ওলালেও আমি কি কৰিব লাগিব মাইনাসটো আমি ইগনোৰ কৰিব লাগিব সেইকাৰণে আপোনালোকে এইটো পাৰ্থক্য বুলি ধৰি ল'ব পাৰ্থক্য এই ফৰ্মুলাটো উল্টাকৈ লিখিব পাৰি কোনো কথা নাই এনেকৈ লিখিব পাৰি 38 minus 11/2m গতিকে এইটো উল্টাকৈ লিখিলে আমাৰ মাইনাস নাহিব আলটিমেটলি কি হ'ব আমাৰ এনসাৰটো 10 ডিগ্ৰীয়ে হ'ব নেক্সট আছিল 60 সেন্টিমিটাৰ 54 সেন্টিমিটাৰ 30 সেন্টিমিটাৰ আয়তনৰ এটা ডাঙৰ বাকচ আমাৰ কি আছে এটা ডাঙৰ বাকচ আছে সেই ডাঙৰ বাকচৰ দৈৰ্ঘ্য দিয়া আছে প্ৰস্থ দিয়া আছে আৰু কি দিয়া আছে হাইট দিয়া আছে বা বেথ দিয়া আছে হাইট কিছুমান ডাঙৰ বাকচ কিছুমান 6 সেন্টিমিটাৰ বাহুযুক্ত ঘনকৰ সহায়ত ভৰ্তি কৰা হল অৰ্থাৎ আমাৰ এটা ডাঙৰ বাকচ আছে এনেদৰে ডাঙৰ এটা বাকচ আছে আমাৰ এই ডাঙৰ বাকচত সৰু সৰু কিছুমান বাকচ ভৰাই থৈ দিয়া আছে কি থৈ দিয়া আছে সৰু সৰু বাকচ কিছুমান ভৰাই থৈ দিয়া আছে এটা এই ডাঙৰ বাকচটোৰ আয়তন কিমান দিয়া আছে ডাঙৰ বাকচটোৰ আয়তন দিয়া আছে 60 * 54 * 30 দিয়া আছে এটো হ'ব আমাৰ সেন্টিমিটাৰ কিউব ইয়াতে সৰু সৰু বাকচ কিছুমান ভৰাইছে সেই সৰু বাকচটোৰ কি আকৃতিৰ হয় 6 সেন্টিমিটাৰ বাহুযুক্ত ঘনক অৰ্থাৎ ঘনক আকৃতিৰ হয় যেটো ঘনক আকৃতিৰ গতিকে এই সৰু বাকচটোৰ আয়তন কিমান হ'ব সৰু বাকচটোৰ আয়তন হ'ব 6 * 6 * 6 অৰ্থাৎ a কিউব সৰু বাকচৰ আয়তন কিমান হ'ব a কিউব যেটো ঘনক আকৃতিৰ হয় আৰু যেটো আমাৰ ডাঙৰ বাকচ হে ডাঙৰ বাকচটো কি আকৃতিৰ হয় আয়ত আকাৰৰ ঘনক এতিয়া চাওক যেটো ডাঙৰ বাকচ হে ডাঙৰ বাকচটোৰ আয়তনক আমি কি কৰিব লাগিব সৰু বাকচৰ আয়তনেৰে আমি হৰণ কৰিব লাগিব এইখিনি এনেকৈ আমি হৰণ কৰিব লাগিব সৰু বাকচটোত কি বুলি কৈছে সৰু বাকচত কেইটা চকলেট ধৰে বুলি কৈছে যদি প্ৰতিটো ঘনকৰ বাকচত 25 টাকৈ চকলেট থাকে অৰ্থাৎ এই সৰু বাকচটোত কেইটা চকলেট আছে 25 টা প্ৰথমতে আমি উলিয়াই লম যে এই ডাঙৰ বাকচটোত সৰু বাকচ কেইটা ধৰিব হিটো আমি প্ৰথমতে উলিয়াই লম তাৰ পিছত 25 ৰে আকৌ পূৰণ কৰি দিম কিমান হ'ব 6 এ 30 কাটিব 5 বাৰ 6 এ আকৌ 54 কাটিব 9 বাৰ 6 এ আকৌ 60 কাটিব 10 বাৰ অৰ্থাৎ কিমান হ'ব এতিয়া আমাৰ 10 পূৰণ 9 পূৰণ 5 5 9 গুণ 45 45 10 গুণ কিমান হ'ব 450 450 টা সৰু সৰু বাকচ ধৰিব ইয়াতে ডাঙৰ বাকচত 450 টা সৰু সৰু বাকচ আছে প্ৰতিটো সৰু বাকচত চকলেট কেইটা আছে 25 টা আছে গতিকে 450 টা সৰু বাকচত কেইটা চকলেট থাকিব আমি 25 ৰে পূৰণ কৰিব লাগিব 25 4 গুণ কিমান হয় 25 4 গুণ হৈছে আমাৰ 100 25 4 গুণ হৈছে 100 বাকি 4 পিছত কেইটা অংক আছে দুটা অংক গতিকে আমি দুটা অংক ইয়াতে দিম 25 5 গুণ কিমান হয় 125 আৰু 5ৰ পিছত কেইটা অংক আছে এটা গতিকে ইয়াতে আমি এটা দিম এনেকৈ আমি পূৰণ কৰিব পাৰিম তেতিয়া কিমান হ'ব 11250 11250 হৈছে আমাৰ শুদ্ধ উত্তৰটো অপচন এ টো হ'ব ইয়াৰে শুদ্ধ উত্তৰটো নেক্সট আছিল 10 জন মানুহৰ গড় বয়স 60 বছৰ যদি তাৰে 8 জনৰ মুঠ বয়স 488 হয় তেন্তে বাকি দুজনৰ গড় বয়স উলিওৱা এতিয়া এটো চাওক যেতিয়া 10 জন মানুহ আছিল 10 জন মানুহ থাকতে গড় বয়স কিমান আছিল 60 10 জন থাকতে গড় বয়স কেইজন হল 60 কে আছিল যেতিয়া 8 জন হল তেতিয়া কিমান হল টোটাল কিমান হল 488 গড় হলে কিমান হ'ব গড় হলে হ'ব আমাৰ 61 অৰ্থাৎ যেতিয়া 8 জন আছিল 8 জনৰ কিমান হয় গড় বয়স 61 কে হয় যেতিয়া 10 জন থাকে তেতিয়া কিমান হয়
60 হয় প্ৰথমতে ধৰি লওক যেতিয়া 8জন মানুহ আছিল সেই 8জন মানুহৰ গড় বয়স কিমান হয় 61 হয় যেতিয়া এক্সট্ৰাকে দুইজন আহিল আকৌ যেতিয়া এক্সট্ৰাকে দুইজন আহিল তেতিয়াহে 10 জন হ'ব যেতিয়া এক্সট্ৰাকে দুইজন আহিল সেই দুইজনৰ নিশ্চয় বয়সটো কি হ'ব লাগিব আমাৰ 61 তকৈ কম হ'ব লাগিব বা 60 তকৈ কম হ'ব লাগিব যদি এই দুজনৰো যদি 61 কে হল হেতেন তেতিয়া আমাৰ কোনো ধৰণৰ প্ৰবলেম নাছিল আমাৰ 61 এ হল হেতেন 10 জনৰো 61 এ হল হেতেন কিন্তু এই দুজনৰ 61 নহয় কাৰণে কি হল আমাৰ গড় বয়সটো কমি গল অৰ্থাৎ 61 পৰা কি হৈ গল 60 হৈ গল গতিকে চাও এই 8 জনে মিলি কেনে যদি এই দুজনক যদি এক 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 কৈ দিয়ে তেতিয়া কিমান হ'ব অৰ্থাৎ এটোৰ 60 বনাবৰ কাৰণে আমি যদি এক একে কমাই দিও 8 জনৰ তে এই দুজনৰ তাত কিমান কে পৰিব 4 কে পৰিব এই দুজনৰ তাত কিমান কে পৰিব 4 কে পৰিব অৰ্থাৎ কিমান হ'ব হ'ব আমাৰ 56 কেনেদৰে 60 - 4 যেটো 4 কে দিছে 8 জনে মিলি 4 কে মানে এক এক কে দিছে কিন্তু দুটাৰে তাত লগ লগতে কিমান হল 4 কে লগ লাগিলে হেতু কাৰণে কিমান হ'ব উত্তৰটো হ'ব 56 অপচন সি টো হ'ব ইয়াৰে শুদ্ধ উত্তৰটো আপোনালোকে যদি এটো বুজি পোৱাত অসুবিধা হৈছে মই এটা বেলেগ প্ৰক্ৰিয়া আপোনালোকক বুজাই দিম 10 জন মানুহৰ গড় বয়স কিমান 60 বছৰ অৰ্থাৎ প্ৰতিজনৰে বয়স কিমান 60 কেইজন আছে 10 জন আছে গতিকে কিমান হ'ব টোটাল কিমান হ'ব 600 এতিয়া 8 জনৰ কিমান দিয়া আছে 8 জনৰ 488 দিয়া আছে 488 দিয়া আছে গতিকে ইয়াৰ পাৰ্থক্যটো কিমান হল 2 1 1 অৰ্থাৎ দুজনৰ মিলি কিমান হল দুজনৰ মিলি বয়সটো হৈছে আমাৰ 112 দুজনৰ মিলি এজনৰ তাত কিমান পৰিব হেতু হৈছে আমাৰ গড় বয়স গতিকে আমি 2 এৰে হৰণ কৰিব লাগিব কিমান হ'ব 2 5 গুণ 10 এক ইফালে যাব 2 6 গুণ 12 অৰ্থাৎ 56 উত্তৰটো হৈছে 56 কেনেকৈ কৰিছো 10 জনৰ গড় বয়স 60 হলে 10 জনৰ মিলাই কিনে কিমান হ'ব মিলাই কিনে মুঠ হ'ব 600 বছৰ এৰে 8 জনৰ কিমান দিয়া আছে 8 জনৰ মুঠ বয়স দিয়া আছে 488 গতিকে আমি এই 600 ৰ পৰা 488 টো যদি বিয়োগ কৰো তেতিয়া সেই দুজনৰ মুঠ বয়সটো পাম দুজনৰ মুঠ বয়সটো কিমান হয় 112 সেই 112 টো আমি যদি 2 এৰে হৰণ কৰো তেতিয়া আমি দুইজনৰ কোনটো পাম গড় বয়সটো পাম কিমান হ'ব 56 বাকি দুজনৰ গড় বয়স কিমান হ'ব 56 অপচন সি টো হ'ব ইয়াৰে শুদ্ধ উত্তৰটো নেক্সট আছিল যদি এটা সংখ্যাৰ দুগুণ কি বুলি কৈছে এটা সংখ্যাৰ দুগুণ বুলি কৈছে সংখ্যাটো যিয়ে নহওক তাৰ লগত আমি 2 পূৰণ কৰিব লাগে 200 60% ৰ সমান হয় 200 60% ৰ সমান হয় তেন্তে সংখ্যাটোৰ আধা হ'ব আমি আধা উলিয়াব লাগে ধৰি লৈছো সংখ্যাটো কি হয় সংখ্যাটো হৈছে x আধা উলিয়াব লাগিলে কি কৰিব লাগিব x/2 আৰু এইফালে প্ৰথমতে কি কৈ দিছে যে সংখ্যাৰ দুগুণ বুলি কৈছে সংখ্যাৰ দুগুণ হলে কিমান হ'ব সংখ্যাটো আছিল x দুগুণ হলেও 2x হ'ব এতিয়া 200 60% কিমান হ'ব হেতু আমি প্ৰথমতে উলিয়াই লব লাগিব 200 60% এটা 60% মানে আমাৰ ফ্ৰেকশনত কিমান হয় ফ্ৰেকশনত হৈছে আমাৰ 3/5 এটো কেনেদৰে ফ্ৰেকশনত কনভাৰ্ট কৰে হেতু মই দেখুৱাই দিছো আপোনালোকক আগৰ ভিডিও বিলাকত যদি চোৱা নাই চাব তথাপি অকমান দেখুৱাই দিছো ইয়াতে 60% অৰ্থাৎ ভগ্নাংশত কি হ'ব 60/100 আপোনালোকে ইয়াত ডাইৰেক্ট 60/100 টো লিখিব পাৰে কোনো কথা নাই ইয়াতে 0 কাটা যাব 2 এৰে যাব 3 বাৰ 2 এৰে যাব 5 বাৰ কি হল 3/5 হেন আমি কি লিখিছো 3/5 200 60% এইখিনি হয় যিখিনি কাৰ সমান বুলি কৈ দিছে সংখ্যাটো দুগুণৰ সমান অৰ্থাৎ 2x ৰ সমান 5 এ 200 কাটিব কিমান বাৰ 5 4 গুণ 20 40 বাৰ যাব এইটো 2 এ আকৌ এই 40ক কিমান বাৰ কাটিব 20 বাৰ কাটিব এতিয়া 20 3 গুণ কিমান হল 60 20 3 গুণ কিমান হল 60 অৰ্থাৎ আমাৰ x ৰ মান কিমান হল x ৰ মান হৈছে 60 কিন্তু উলিয়াব কি দিছে আমাক x/2 হে উলিয়াব দিছে x ৰ মান 60 গতিকে আমি ইয়াক আকৌ 2 এৰে হৰণ কৰিব লাগিব তেতিয়া কিমান পাম 30 অৰ্থাৎ আমাৰ শুদ্ধ উত্তৰ কোনটো হল শুদ্ধ উত্তৰটো হৈছে অপচন এ টো 30 নেক্সট আছিল তলত উল্লেখ কৰা উক্তি কেইটাৰ ভিতৰত কোনটো শুদ্ধটো লাগে সকলো যুগ্ম সংখ্যাই যৌগিক নেকি নহয় আমাৰ দুইটো কি নহয় যৌগিক নহয়
2 এটা যুগ্ম সংখ্যা হয় কিন্তু ই কি নহয় আমাৰ যৌগিক নহয় যৌগিক হ'বলৈ কি হ'ব লাগিব দুটাতকৈ বেছি কি থাকিব লাগিব দুটাতকৈ বেছি উৎপাদক থাকিব লাগিব শূন্য এটা মৌলিক সংখ্যা নেকি নহয় সকলো মৌলিক সংখ্যাই অযুগ্ম নেকি নহয় আমাৰ 2 আছে 2টো এটা মৌলিক সংখ্যা হয় ই কিন্তু কি হয় যুগ্ম হয় গতিকে থাকিল কোনটো অপচন ডি টো থাকিল গতিকে অপচন ডি টো হ'ব ইয়াৰে শুদ্ধ উত্তৰটো মৌলিক সংখ্যাৰ সংখ্যা অসংখ্য মৌলিক সংখ্যা কেইটা আছে আমি ক'ব পাৰিম নেকি বহুত আছে অসংখ্য আছে গতিকে অপচন ডি টো হ'ব শুদ্ধ উত্তৰটো নেক্সট যদি এটা ত্ৰিভুজৰ প্ৰতিটো বাহুৰ মাপ কি বুলি কৈছে যদি এটা ত্ৰিভুজৰ প্ৰতিটো শব্দটো কৈ দিছে প্ৰতিটো বাহুৰ মাপ ত্ৰিভুজটোৰ পৰিসীমাৰ 1/3 সমান হয় এতিয়া এইখিনি 1/3 হওক 1/4 হওক 1/5 হওক যিয়ে নহওক ইয়াৰ লগত আমাৰ কোনো কথা নাই কৈছে কি প্ৰতিটো বাহুৰ মাপ বুলি কৈ থৈ দিছে এফালে যি নলয় কিয় তৃতীয়াংশ লয় চতুৰ্থাংশ লয় ইয়াৰ লগত কোনো কথা নাই ত্ৰিভুজটোৰ প্ৰকাৰ কি হ'ব যেটো প্ৰতিটো শব্দত আছে কি হ'ব আমাৰ সমবাহু ত্ৰিভুজ অপচন সি টো হ'ব ইয়াৰে শুদ্ধ উত্তৰটো চাওক সাপোজ আমাৰ পৰিসীমা কিমান পাইছো সাপোজ আমি পৰিসীমা 15 সেমি পাইছো ত্ৰিভুজৰ পৰিসীমা 15 সেমি পাইছো তো যেটো 1/3 লব লাগে অৰ্থাৎ কিমান হয় 3 ভাগৰ 1 অংশ লব লাগে এটা 3 ভাগৰ 1 অংশ যদি লও কিমান ওলাব আমাৰ 5 সেমি ওলাব অৰ্থাৎ প্ৰতিটো বাহুৰ মাপ কিমান হ'ব 5 সেমি এইফালে যদি 5 হয় এফালেও 5 এনেকুৱা ধৰণৰ হ'ব লাগিব গুটেই সাইডত কি সমান হ'ব সেইকাৰণে কি হ'ব সমবাহু ত্ৰিভুজ যদি ইয়াতে সাপোজ পৰিসীমা ত্ৰিভুজৰ পৰিসীমা 18 সেমি পালো সাপোজ তেতিয়া প্ৰতিটো বাহুৰ মাপ কিমান হ'ব যেটো আমি আমাক 1/3 লব দিছে কিমান হ'ব 6 অৰ্থাৎ এইফালেও 6 হ'ব এইফালেও 6 হ'ব এইফালেও 6 হ'ব গতিকে কি হ'ব সমবাহু ত্ৰিভুজ নেক্সট যদি এটা সংখ্যাৰ 100% মান 16 হয় 100% মান কিমান হয় 16 হয় তেনে সংখ্যাটোৰ 50% মান কিমান হ'ব এতিয়া চাওক 100% মান 16 100 পৰা কিমান লব দিছে 50% অৰ্থাৎ কিমান কমি গল আধা কমি গল গতিকে 16 ৰ আধা কমাই দিওক 16 ৰ আধা কিমান হ'ব 8 হ'ব গতিকে অপচন ডি টো হ'ব ইয়াৰে শুদ্ধ উত্তৰটো 100% ৰ পৰা কিমান উলাব দিছে 50% উলাব দিছে আকৌ 100% ৰ মান কিমান হয় 16 হয় তেতিয়ালে 50% ৰ মান কিমান হ'ব আধা কৰি দিওক 8 হ'ব 16 ৰ আধা 8 গতিকে অপচন ডি টো হ'ব শুদ্ধ উত্তৰটো নেক্সট আছে লসাগু 3 ভাগৰ 4 16 ভাগৰ 9 3 ভাগৰ 4 আৰু 16 ভাগৰ 9 ৰ যিমান লসাগু উলাই এলসিএম যিমান উলাই তাক আমি পূৰণ কৰিব লাগে কাৰ লগত গসাউ কাৰ 3 ভাগৰ 4 আৰু 16 ভাগৰ 9 ৰ HCF এতিয়া আপোনালোকে এইটো মনত ৰাখক এলসিএম আৰু HCF কাৰ সমান হয় আমাৰ সংখ্যা দুটাৰ পূৰণফলৰ সমান হয় a * b সংখ্যা দুটাৰ পূৰণফলৰ সমান হয় গতিকে ইয়াতে আপোনালোকে এই যে ভগ্নাংশ আছে ভিতৰত এই ভগ্নাংকৰ লসাগু আৰু গসাউ উলিয়াবলৈ নাযাব আমাৰ কি আছে এটা ফৰ্মুলা আছে আমাৰ কি আছে যে দুটা সংখ্যাৰ লসাগু আৰু গসাউ কি হয় সংখ্যা দুটাৰ পূৰণফলৰ সমান হয় সেইকাৰণে আমি কি লিখিম ব্ৰেকেটৰ ভিতৰত যি সংখ্যা দুটা আছে সেই সংখ্যা দুটা আমি পূৰণ কৰি দিম কি আছে 3 ভাগৰ 4 পূৰণ 16 ভাগৰ 9 এতিয়া 4 এ 16 কাটিব 4 বাৰ আৰু 3 এ 9 কাটিব 3 বাৰ অৰ্থাৎ কিমান পালাম আমি উত্তৰটো 4 ভাগৰ 3 উত্তৰটো কিমান পালো 4 ভাগৰ 3 কোনটো শুদ্ধ উত্তৰ হল অপচন এ টো হৈছে ইয়াৰে শুদ্ধ উত্তৰটো নেক্সট আছে ধৰা হল দুটা সংখ্যাৰ লসাগু আৰু গসাগু ক্ৰমে কিমান দিয়া আছে 276 আৰু 3 দিয়া আছে গসাগু 3 দিয়া আছে এইটো আপোনালোকে বেছিকৈ মন দিব গসাগু কিমান দিয়া আছে 3 দিয়া আছে যদি তাৰে এটা সংখ্যাৰ 1/3 মান 23 হয় তেন্তে আনটো সংখ্যা হ'ব এতিয়া ইয়াতে দুটা সংখ্যা আছে এই দুটা সংখ্যাৰ যদি গসাগু দিয়া আছে গসাউ একচুয়ালি গু নহয় উ হয় গসাউ উৎপাদক গসাউ 3 যদি দিয়া আছে তাৰ মানে আমাৰ কি আছে সংখ্যা দুটাত 3 আছে অৰ্থাৎ সংখ্যা দুটাত উৎপাদক হিচাপে 3 আছে বা বেলেগ কথা আমি যদি কওঁ সংখ্যা দুটা 3 ৰ গুণিতক হয় 3 ৰ গুণিতক বা 3 ৰে বিভাজ্য হ'ব লাগে বা 3 ৰে হৰণ যাব লাগে সংখ্যাটো যি নহওক সাপোজ বেলেগ এটা एग्जांपल লৈছো 6 আৰু 3
6 আৰু 3 বা 6 আৰু 9 লৈছো দিয়ক 6 আৰু 9 তো ইয়াতে চাওক এই দুটাৰ গসাউ কিমান হয় 3 হ'ব গসাউ কিমান হ'ব 3 হ'ব এতিয়া এই 3 ৰে আমি 6 কো হৰণ কৰিব পাৰিম 9 কো হৰণ কৰিব পাৰিম তাৰ মানে কিমান হয় এইটো হৈছে আমাৰ উত্তৰটোৰ মেন এইটো হৈছে আমাৰ উত্তৰটোৰ মেন গসাউ কিমান দি আছে 3 দিয়া আছে আৰু আমাৰ সংখ্যাটো কি হ'ব সংখ্যাটোতো উলিয়াব দিছে সংখ্যাটো কি হ'ব আমাৰ 3 ৰ গুণিতক হ'ব অৰ্থাৎ 3 ৰে বিভাজ্য যাব 10 তোমাৰ 3 ৰে বিভাজ্য যায় নেকি না যায় 23 টো যায় নেকি না যায় 12 টো যায় গতিকে 12 টো হ'ব ইয়াৰে শুদ্ধ উত্তৰ বাকি 90 টো যায় নেকি না যায় আমি ইমেল নুলিয়াকে আমি ডাইৰেক্ট উত্তৰটো উলিয়াব পাৰিম কৰ পৰা উলিয়াব পাৰিম এই গসাউৰ পৰা উলিয়াব পাৰিম গসাউ যেটো 3 দিয়া আছে অৰ্থাৎ আমাৰ উত্তৰটো কি হ'ব 3 ৰে 3 ৰ গুণিতক হ'ব এতে চাওক এতে কি বুলি দিছিলে 1/3 মান দিয়া আছিল এটা সংখ্যাৰ 1/3 সাপোজ সংখ্যাটো x হয় তো ইয়াৰে 1/3 যদি লও তেতিয়া কিমান হ'ব x পূৰণ 1/3 কিমান দিয়া আছে 23 দিয়া আছে গতিকে ইয়াৰ পৰা আমি x মান কিমান পাম x মান পাম আমি 69 x ৰ মান কিমান পাম 69 অৰ্থাৎ এটা সংখ্যা কিমান হয় এটা সংখ্যা হৈছে 69 আনটো সংখ্যা কিমান হয় 12 হয় এটা এই দুইটা সংখ্যা আমাৰ 3 ৰে বিভাজ্য যায় নে না যায় চাওক 12 টো যায় আমি গম পালো 69 টো যায় নে যায় 23 বাৰ যায় গতিকে কি হল উত্তৰটো 12 টো আশা কৰিছো আপোনালোকে সকলোৱে বুজি পাইছে নেক্সট আছিল দুটা বিন্দুৰ মাজেৰে কিমান ৰেখা আঁকিব পাৰে এইটো এটা বিন্দু এটা এই দুটাৰ মাজেৰে বুলি কৈছে মাজেৰে কেইটা আমি ৰেখা আঁকিব পাৰিম এইটো কি হ'ব আমাৰ ৰেখা হ'ব গতিকে ইয়াতে আমি কেইডাল ৰেখা আঁকিব পাৰিম আমি ইয়াতে এডালে ৰেখা আঁকিব পাৰিম যদি এটা বিন্দুৰ মাজেৰে দিলেহেতেন এনেদৰে যদি এটা বিন্দুৰ মাজেৰে দিলেহেতেন তেতিয়া কি হলহেতেন আমাৰ অসংখ্য হলহেতেন কিন্তু দুটা বিন্দু বুলি আছে গতিকে দুটা বিন্দুৰ মাজেৰে এডালহে ৰেখা আঁকিব পাৰি গতিকে অপচন এ টো হ'ব ইয়াৰে শুদ্ধ উত্তৰটো নেক্সট আছিল যদি এটা সংখ্যা 35% বঢ়ালে তাৰ মান 189 হয় কিমান বঢ়াব দিছে 35% বঢ়াব দিছে নেক্সট আছিল যদি এটা সংখ্যা 35% বঢ়ালে তাৰ মান 189 হয় তেন্তে সংখ্যাটো হ'ব কিমান বঢ়াইছে 35% অৰ্থাৎ সাপোজ আমাৰ সংখ্যাটো 100% আছিল 100% লগত কি কিমান বঢ়াইছে 35% গতিকে 135 হ'ব বঢ়োৱাৰ পিছত কিমান হ'ব 135 135 ৰ মান কিমান দিয়া আছে 189 উলিয়াব কি লাগে সংখ্যাটো হৈছে আমাৰ 100% গতিকে কিমান হ'ব 100% টো আমি উলিয়াব লাগে 189 upon 135 হ'ব ইনটু কি হ'ব 100 এইখিনি কৰিলে আমি যি পাম সেইটো হ'ব উত্তৰটো আমি প্ৰথমতে 5 ৰে কাটিম 5 2 গুণ 10 এফালে যাব 3 35 5 7 গুণ 35 আৰু 100 কিমান বাৰ যাব 20 বাৰ এতিয়া আমি 27 ৰে ইয়াক কাটিব পাৰিম কিমান বাৰ কাটিব পাৰিম আমি 7 বাৰ কাটিব পাৰিম 7 বাৰ 7 গুণ 49 4 থাকিব 7 2 গুণ 14 4 লগত 18 অৰ্থাৎ 189 ক আমি যদি 27 ৰে হৰণ কৰো কিমান পাও 7 পাও এতিয়া আমি 7 আৰু 20 দুটা পূৰণ কৰিব লাগে 7 * 20 কিমান হ'ব 140 আমাৰ উত্তৰটো হৈছে 140 অপচন সি টো হৈছে ইয়াৰে শুদ্ধ উত্তৰটো আকৌবা কৈছো চাও যেটো 35% বঢ়োৱাৰ কথা কৈছে অৰ্থাৎ 135% বঢ়োৱাৰ পিছত 135% হ'ব যাৰ মান নেকি কিমান দিয়া আছে 189 দিয়া আছে ইয়াৰে পৰা 1% যদি উলিয়াও তেতিয়া কিমান হ'ব 189 upon 135 হ'ব কিমানৰ উলিয়াব লাগে 100% উলিয়াব লাগে গতি আমি কি কৰিব লাগিব 189 upon 135 into 100 কৰিব লাগিব আমি 5 ৰে কাটিছো 5 2 গুণ 10 5 7 গুণ 35 এফালে 20ক 100ক আমি যদি 5 ৰে কাটো কিমান বাৰ পাম 20 বাৰ পাম এতিয়া 27 ৰে আমি 189 ক হৰণ কৰিব পাৰিম কিমান পাম 7 বাৰ পাম 7 20 গুণ কিমান হয় 140 অপচন সি টো হৈছে শুদ্ধ উত্তৰটো নেক্সট এটা শ্ৰেণী কোঠাৰ সকলো লৰাক এক ৰেখাত থিয় কৰোৱা হল সাপোজ আমাৰ এইটো ৰেখাটো হয় ইয়াতে সবকে থিয় কৰাই দিছো এনেকে সবকে থিয় কৰাই দিছো সেই শৃংখলত কোনো এক লৰাৰ স্থান সাপোজ এই লৰাটোৰ স্থানেই হয়
2 মূৰৰ পৰা 49 পোৱা গ'ল 2 মূৰৰ পৰা 49 অৰ্থাৎ 19 নম্বৰ পোৱা গ'ল আমি যদি এইটো ফালৰ পৰা যদি হিচাপ কৰো 1 2 এনেকৈ যদি হিচাপ কৰো তেতিয়া এইটো কিমান হ'ব 19 নম্বৰ হ'ব আকৌ এইটো ফালৰ পৰা যদি হিচাপ কৰো 1 2 এইটো ফালৰ পৰা যদি হিচাপ কৰো তেতিয়া এইটো কি হয় 19 নম্বৰে হয় শ্ৰেণীকোঠাত থকা ল'ৰাৰ সংখ্যা কিমান হ'ব এটা চাওক এইটো কিমান হয় 19 নম্বৰ যদি এইটো ফালৰ পৰা হয় কিমান নম্বৰ 19 নম্বৰ এইটো ফালৰ পৰা আহিলে কিমান নম্বৰ 19 নম্বৰ অৰ্থাৎ এইখিনিলৈকে কেইজন আছে এইখিনিলৈকে আমাৰ 18 জন আছে এইখিনিত কিমান জন আছে 18 জন আকৌ এইটো ফালৰ পৰা আহিলে এইখিনিত কিমান আছে 18 জন মাজত আছে ল'ৰাজন গতিকে এইটো ফালে 18 কিমান হ'ব 36 মাজত যদি হিচাপ কৰো মাজৰটো যদি লও 1 আহিব অৰ্থাৎ কিমান হ'ব 37 হৈছে শুদ্ধ উত্তৰটো অপচন বি টো হৈছে ইয়াৰে শুদ্ধ উত্তৰটো নেক্সট এটা টেংকিত 50 লিটাৰ পানী ভৰাব পাৰি সাপোজ আমাৰ এইটো টেংকিটো হয় এৰে কিমান পানী ধৰে এটো আমি 50 লিটাৰ পানী ধৰে বৰ্তমান টেংকিটোৰ কেৱল 30% ভৰ্তি হৈ আছে কিমান ভৰ্তি হৈ আছে 30% ধৰি লৈছো আমাৰ 50% ইয়ালৈকে হয় আৰু 30% ইয়ালৈকে হয় এইখিনি হৈছে আমাৰ 30% এইখিনি হৈছে 30% টেংকিটো 50% ভৰ্তি কৰিবলৈ কিমান লিটাৰ পানী প্ৰয়োজন এইখিনি কি বুলি কৈছিলো 50% 30% আছে বৰ্তমান তো পানীৰ লেভেলটো ইয়ালৈকে আনিব লাগে পানীৰ লেভেলটো যদি ইয়ালৈকে আনিব লাগে ইয়াতে আৰু কেই লিটাৰ পানী লাগিব এইখিনি অঞ্চলত কেই লিটাৰ পানী ধৰিব সেইটো আমি নিৰ্ণয় কৰিব লাগে এতিয়া চাওক গুটেইটো টেংকিটোৰ গুটেইখিনি আমি কি ধৰিম 100% গতিকে 100%ত কিমান লিটাৰ পানী ধৰে 100%ত আমাৰ 50 লিটাৰ পানী ধৰে যদি 100%ত যদি 50 লিটাৰ পানী ধৰে 1%ত কিমান লিটাৰ পানী ধৰিব 1%ত আমাৰ 0.5 লিটাৰ পানী ধৰিব অৰ্থাৎ আধা লিটাৰ ধৰিব 1 লিটাৰ নধৰে কাৰণ 100ত কিমান ধৰে 100ত 50 ধৰে 1ত কিমান ধৰিব আধা হয় 100ৰ আধা কিমান 50 1ৰ আধা কিমান হ'ব 0.5 অৰ্থাৎ আধা লিটাৰ পানী ধৰে কেই লিটাৰ পানী ধৰে 1%ত 1%ৰ কাৰণে আমাৰ ধৰে আধা লিটাৰ 1/2 লিটাৰ অৰ্থাৎ আধা লিটাৰ পানী ধৰে এতিয়া চাওক 30%ত লেভেল হৈ আছিল পানীখিনি ইয়াক কি কৰিব লাগে আমি 50% বনাব লাগে গতিকে এইখিনি কিমান আৰু কিমান পাৰ্চেন্ট আমি পানীৰে ভৰ্তি কৰিব লাগে 20% 30%ত আছিল 30%ৰ পৰা নিব ক'ত লাগে 50%ত দিব লাগে অৰ্থাৎ 20% আৰু পানী আমি ভৰাব লাগে গতিকে চাওক 1%ৰ কাৰণে কিমান আহে আধা লিটাৰ আহে গতিকে 20%ৰ কাৰণে কিমান আহিব 20%ৰ কাৰণে আমাৰ আহিব 10 লিটাৰ অৰ্থাৎ 20% আমি কি কৰিম আধা লিটাৰেৰে আমি পূৰণ কৰি দিম অৰ্থাৎ 2 20 কাটিব 10 বাৰ অৰ্থাৎ কিমান হ'ল 10 লিটাৰ অপচন বি টো হৈছে ইয়াৰে শুদ্ধ উত্তৰটো আশা কৰিছো আপোনালোকে সকলোৱে বুজি পাইছে নেক্সট আছে 3c 27a 9c twice b খালি ঠাই এইটো আমি উলিয়াব লাগে 4a 64b 16b ইয়াতে a এই যেটো c a c আছে বা b a আছে বা a b b আছে এটো অলপ সময়ৰ কাৰণে পাহৰি যাওক এটো নাই বুলি ধৰক এতিয়া চাওক আমি এনেদৰে কৰিব পাৰিম 3 আছে 3 to the power 1 27 আছে 3 to the power cube আৰু এটো কি আছে 9 আছে অৰ্থাৎ 3 স্কয়াৰ আছে অৰ্থাৎ 3 to the power 1 3 স্কয়াৰ আৰু 3 কিউব এনেকুৱা ধৰণৰ আৰিত আছে তো ইয়াতে কি হ'ব চাওক 2 to the power 1 ইয়াতে কি হ'ব 4 to the power 1 ইয়াতে কি হ'ব 64 to 4 to the power cube ইয়াতে কি হ'ব 4 স্কয়াৰ এটো কি হ'ব 2 স্কয়াৰ মাজত কি আহিব লাগে 2 কিউব যেটো আমাৰ কি হৈ আছে মাজৰটোত কিউব হৈ আছে চাওক মাজৰটোত কিউব হৈ আছে অৰ্থাৎ 2 কিউব আহিব 2 কিউব মানে কি হয় 2 কিউব মানে হৈছে আমাৰ 8 গতিকে অপচনটোত কোনটোত 8 আছে অপচন এ আছে গতিকে অপচন এ টো হ'ব ইয়াৰে শুদ্ধ উত্তৰটো নেক্সট NME ICT কোন বছৰত আৰম্ভ কৰা হৈছিল NME ICT কি হয় প্ৰথমতে আমি জানি লম যে ইয়াৰে সম্পূৰ্ণ নামটো কি হয় সম্পূৰ্ণ নামটো হৈছে নেশনেল মিছন অন এডুকেশ্যন নেশনেল মিছন অন এডুকেশ্যন থ্ৰু ICT আকৌ ICT মানে কি হয় ইনফৰমেশন and communication technology
নেশ্যনেল মিছন অন এডুকেশ্যন থ্ৰু ইনফৰমেশ্যন এণ্ড কমিউনিকেশ্যন টেকনলজি এইটো হৈছে আমাৰ NMEICT ইয়াক কিমান চনত আৰম্ভ কৰা হৈছিল 2009 চনত আৰম্ভ কৰা হৈছিল আৰু এইটো এটা কি হয় এটা ইনিচিয়েটিভ হয় কোনে আৰম্ভ কৰিছিল এইটো MHRD ইয়াক আৰম্ভ কৰিছিল MHRD আকৌ কি হয় মিনিষ্ট্ৰি অফ হিউমেন ৰিসোৰ্স ডেভেলপমেন্ট কি বুলি কৈছো মিনিষ্ট্ৰি অফ হিউমেন ৰিসোৰ্স ডেভেলপমেন্টৰ এটা ইনিচিয়েটিভ হয় যেটো নেকি কেতিয়া আৰম্ভ কৰা হৈছিল 2009 চনত আৰম্ভ কৰা হৈছিল নেক্সট তলৰ উল্লেখ কৰা সংখ্যাবোৰৰ ভিতৰত অমিলটো বাছি উলিওৱা 25 আছে 36 আছে 64 আছে আৰু 78 আছে আমি যদি ভালদৰে যদি ফোকাস কৰো তেতিয়া হলে আমি উত্তৰটো কোনটো পাম ডি টো পাম কেনেদৰে হ'ব চাওক 25 মানে কি হয় 5 ৰ স্কয়াৰ অৰ্থাৎ এটা বৰ্গ সংখ্যা হয় 36 কি হয় 6 স্কয়াৰ হয় অৰ্থাৎ এটা বৰ্গ সংখ্যা হয় 36 টো আকৌ 64 টো এটা বৰ্গ সংখ্যা হয় 8 স্কয়াৰৰ গতিকে এইটা আমাৰ কি হয় বৰ্গ সংখ্যা 25 36 64 এইটা আমাৰ বৰ্গ সংখ্যা হয় কিন্তু বৰ্গ সংখ্যা নহয় কোনটো 72 নহয় কাৰণ এটো হ'ব আমাৰ অমিলটো নেক্সট যদি এটা চতুৰ্ভুজৰ কৰ্ণ দুডালে পৰস্পৰক লম্বভাৱে সমদ্বিখণ্ডিত কৰে তেনে সেই চতুৰ্ভুজটো এটা ট্ৰেপিজিয়াম ৰম্বাস সমান্তৰিক ওপৰৰ এটাও নহয় উত্তৰটো হৈছে ৰম্বাস এইটো হৈছে ৰম্বাসটো ইয়াৰে কৰ্ণ দুডাল এইটো হৈছে কৰ্ণ দুডাল পৰস্পৰ কি কৰে সমদ্বিখণ্ডিত কৰে আৰু ৰম্বাসৰ ক্ষেত্ৰত কি হয় ৰম্বাসৰ ক্ষেত্ৰত আমাৰ চাৰিটা বাহু কি থাকে সমান থাকে চাৰিটা বাহু কি থাকে সমান থাকে আৰু এটি কি কৰে কৰ্ণ দুলে পৰস্পৰ লম্বভাৱে সমদ্বিখণ্ডিত কৰে নেক্সট যদি এটা চুঙাৰ ব্যাস 5 সেন্টিমিটাৰ আৰু আয়তন 650 সেন্টিমিটাৰ কিউব হয় তেনে চুঙাটোৰ উচ্চতা হ'ব আমি চুঙাটোৰ উচ্চতা আমি নিৰ্ণয় কৰিব লাগে এটা ইয়াতে কি দিছে চাওক চুঙাটোৰ ব্যাস দিয়া আছে 5 সেন্টিমিটাৰ ব্যাসাৰ্ধ কিমান হ'ব r কিমান হ'ব ৰেডিয়াস কিমান হ'ব 5/2 সেন্টিমিটাৰ হ'ব আয়তন কিমান দিয়া আছে 650 সেন্টিমিটাৰ কিউব আয়তন এটা চুঙাৰ আয়তন কিমান হয় পাই r স্কয়াৰ * h হয় মান কিমান দিয়া আছে 650 দিয়া আছে কি উলিয়াব লাগে h উলিয়াব লাগে 650 আপন কি হ'ব পাই r স্কয়াৰ হ'ব 650 পাই মানে কিমান ধৰিম আমি 22/7 ধৰিম 22/7 r কিমান হয় 5/2 হয় অৰ্থাৎ 5/2 * 5/2 দুটা ইয়াতে আহি যাব এতিয়া চাওক 7 2 2 এটা কত গুছি যাব ওপৰত আহিব কেনেকুৱা হ'ব 650 * 7 * 2 * 2 divide by 22 * 5 * 5 এটা এই দুয়ে 22 কিমান বাৰ কাটিব 11 বাৰ কাটিব এই পাছে 650 কাটিব কিমান বাৰ 130 বাৰ কাটিব এই পাছে আকৌ 130 কাটিব কিমান বাৰ 26 বাৰ কাটিব এটা থাকিল কিমান আমাৰ থাকিল কিমান 26 * 7 * 2 প্ৰথমতে আমি 2 * 26 পূৰণ কৰি লও কিমান হ'ব 2 6 * 12 2 6 * 12 এক থাকিল 2 2 4 5 ইনটু কিমান হ'ল 7 ডিভাইড বাই কিমান হ'ব 11 এতিয়া 7 2 কিমান 14 এক থাকিব 7 5 35 37 ডিভাইড বাই কিমান 11 এতিয়া 364 ক 11 এৰে ডিভাইড কৰি যেটো উত্তৰ পাম হেতু হয় হয়তো আমাৰ ইয়াতে অপচনত নাথাকিব পাৰে তেতিয়া নাথাকিলে আমি এপ্ৰক্সিমেশন একদম উচৰটো দিম এতিয়া প্ৰথমতে 36 ক আমি যদি 11 এৰে হৰণ কৰো তেতিয়া প্ৰথমতে 3 বাৰ যাব 3 বেছি হ'ব 3 তো ইফালে আহিব 34 হ'ব আকৌ 34 ক 11 এৰে যদি ডিভাইড কৰো আকৌ 3 বাৰ যাব বাকি কিমান থাকিব 1 বাকি থাকিব অৰ্থাৎ কি হ'ব সমস্তত 11/1 33 সমস্ত 11/1 যেটো আমাৰ 11/1 অপচনটো নাই কিন্তু 33 টো আছে গতিকে আমি অপচন সি টো দিম কেতিয়াবা অপচন যদি নাথাকে আমি উচৰত থকা এপ্ৰক্সিমেশন এনসাৰটো আমি দিব লাগিব নেক্সট আছে আটাইতকৈ সৰু যৌগিক সংখ্যাটো হল এটা যৌগিক সংখ্যা মানে কি বুলি কৈছো মই যৌগিক সংখ্যা মানে হৈছে যাৰ উৎপাদক দুটাতকৈ বেছি আছে যাৰ উৎপাদক দুটাতকৈ বেছি আছে
1ৰ দুটাতকৈ বেছি উৎপাদক আছে নেকি নাই 2ৰ দুটাতকৈ বেছি উৎপাদক আছে নেকি নাই 3ৰ আছে নেকি নাই কিন্তু 4ৰ আছে 4টো আমাৰ 1ৰেও হৰণ যায় 4ৰেও হৰণ যায় আৰু 2ৰেও হৰণ যায় এইকেইটা হৈছে ইয়াৰ উৎপাদক কিটা 4ৰ উৎপাদক কিটা 1 2 4 অৰ্থাৎ তিনটা হল হেতু কাৰণে কি হ'ব এটো এটা যৌগিক সংখ্যা নেক্সট ৰাজে দুটা ঘোড়া প্ৰতিটোতে 18000 টকাকৈ বিক্ৰী কৰে দুটা ঘোড়া আছে প্ৰতিটো ঘোড়াতে কিমান টকাত বিক্ৰী কৰিছে প্ৰতিটো ঘোড়াক 18000 টকাত বিক্ৰী কৰিছে হি এটা ঘোড়াত 20% লাভ এটা ঘোড়াত কিমান লাভ লৈছে 20% লাভ লৈছে আৰু আনটোত 20% লোকসান ভৰিব লগা হল ৰাজৰ মুঠ লাভ বা লোকসানৰ পৰিমাণ হল ইয়াতে চাওক যদি দুটা বস্তু যদি এটা যদি লাভত বা এটা যদি লোকসানত বিক্ৰী কৰে তেতিয়া এনেকুৱা ধৰণৰ কেছত সদায় কি হয় লোকসান হয় সদায় কি হয় লোকসান হয় লাভ নহয় এটা যদি 20% লাভ মানে সমান সমান পাৰ্চেন্টত যদি বিক্ৰী কৰা হয় এইটোৰ কাৰণে আপোনালোকে এটা সূত্ৰ মনত ৰাখিব x + y + x * y upon 100 এইটো মনত ৰাখিব এনেকুৱা ধৰণৰ সূত্ৰ আমি আগতেও আয়তৰ ক্ষেত্ৰত হওক বা এনেকুৱা ধৰণৰ কোৱেশ্যনতে হওক আমি ডিসকাস কৰিছিলো যেতিয়া লোকসান হয় আপোনালোকে এইটো মনত ৰাখিব যেতিয়া লোকসান হলে কি হয় মাইনাস হয় ইয়াতে আমি মাইনাস বহুৱাম আৰু যদি লাভ হয় কি হ'ব লাভ হলে প্লাস হ'ব পজিটিভ হ'ব লাভ হলে পজিটিভ হ'ব আৰু যদি লোকসান হয় নিগেটিভ হ'ব তো ইয়াতে কি কৈছে চাওক সাপোজ আমি এই লাভটো x বুলি ধৰিছো আৰু লোকসানটো y বুলি ধৰিম ইয়াতে আমি ভ্যালু কিটা পুট কৰি দিম লাভ কিমান হৈছে x মানে লাভ কিমান হৈছে 20% প্লাস y মানে কি হৈছে লোকসান হৈছে অৰ্থাৎ মাইনাস কিমান হ'ব 20 হ'ব প্লাস x মানে 20 y মানে হৈছে -20 যেটো লোকসান হৈছে এই 20 কাটা যাব এটো 0 এটো 0 এটো 0 এটো 0 কাটা যাব থাকিল কিমান -2 2 গুণ 4% অৰ্থাৎ 4% কি হৈছে লোকসান হৈছে কোনটো শুদ্ধ উত্তৰ হ'ব অপচন সি টো হৈছে ইয়াৰে শুদ্ধ উত্তৰটো আশা কৰিছো আপোনালোকে সকলোৱে বুজি পাইছে নেক্সট আছে যদি a b c এ ক্ৰমে যোগ বিয়োগ পূৰণ খোসায় তেন্তে 10c4 a 4c4 b6 ৰ মান কিমান হ'ব কি দিছে 10c4 a 4c4 b6 দিয়া আছে 10 ব্ৰেকেট আছে আমি ব্ৰেকেটটো দিমে c মানে কি হয় c মানে হৈছে আমাৰ পূৰণ c মানে কি হয় পূৰণ গটিকে মাজত আহিব পূৰণ a মানে কি হয় a মানে হৈছে যোগ a টো হৈছে যোগ b টো হৈছে বিয়োগ আৰু c টো হৈছে পূৰণ 4c c মানে কি পূৰণ 4 b কি হয় b হৈছে বিয়োগ 6 10 4 গুণ 40 যোগ 4 4 গুণ 16 বিয়োগ 6 40 16 পৰা 6 বিয়োগ কৰিলে হ'ব 10 অৰ্থাৎ কিমান হ'ব উত্তৰটো 50 উত্তৰটো কিমান হ'ব 50 অপচন সি টো হৈছে ইয়াৰে শুদ্ধ উত্তৰটো নেক্সট যদি এটা ট্ৰেপিজিয়ামৰ উচ্চতা 8 সেন্টিমিটাৰ আৰু সমান্তৰাল বাহু দুডালৰ যোগফল 16 সেন্টিমিটাৰ হয় তেন্তে ট্ৰেপিজিয়ামটোৰ কালি হ'ব ট্ৰেপিজিয়ামটোৰ কালিৰ সূত্ৰ কি হয় হাফ a + b * h হয় যত a + b কি হয় a আৰু b কি হয় যত a আৰু b হৈছে সমান্তৰাল বাহু দুডাল কি বুলি কৈছে সমান্তৰাল বাহু দুডাল হৈছে a আৰু b এইটো হৈছে আমাৰ ট্ৰেপিজিয়াম এইটোত a এইটো b ধৰিম এই দুটা আমাৰ কি হৈছে সমান্তৰাল হৈ আছে আৰু এইখিনি কি হয় উচ্চতা হয় এইখিনি কি হয় উচ্চতা হয় ইয়াতে চাও হাফ ইনটু এই দুটা a + b ৰ মান অলৰেডি আমাৰ দিয়া আছে সমান্তৰাল বাহু দুটাৰ যোগফল অলৰেডি দিয়া আছে কিমান দিয়া আছে 16 দিয়া আছে অৰ্থাৎ a + b কিমান 16 ইনটু h কিমান দিয়া আছে উচ্চতা কিমান দিয়া আছে উচ্চতা আমাৰ 8 সেন্টিমিটাৰ বুলি দিয়া আছে ইয়াতে 8 বহুৱাই দিম 2 এ 16 কাটিব কিমান বাৰ 8 বাৰ 8 গুণ কিমান হল 64 8 গুণ কিমান হল 64 যেটো কালি হয় কি হ'ব বৰ্গ একক যেটো সেন্টিমিটাৰ আছে কি আহিব 64 বৰ্গ সেন্টিমিটাৰ অৰ্থাৎ c টো হ'ব ইয়াৰে শুদ্ধ উত্তৰটো নেক্সট gh jl nq sw yd আৰু ইয়াতে কি হ'ব হেতু আমি উলিয়াব লাগে ইয়াতে চাওক প্ৰথমতে কি দিছে gh
প্ৰথমে কি দিছে GH এই দুটা দিছে তাৰপিছত কি দিছে JL এইখিনি চাওক প্ৰথমতে ইয়াতে আমাৰ মাজত কোনো ধৰণৰ ব্যৱধান নাই ডাইৰেক্টলি লৈছে ক্ৰমিক লৈছে ব্যৱধান নাই তাৰপিছত কি দিছে এটা এৰি দিছে তাৰপিছত আকৌ মাজত কি লৈছে চাওক এতে দুটা আছিল এতে তিনটা হল এতে দুটা আছিল এতে তিনটা হল তাৰপিছত এটা এৰি কেইটা ল'ব লাগিব যেটো এতে দুটা আছিল তিনটা হল এটা বেছি লৈছে গটিকে আমি এটা ঘৰেৰি কি ল'ব লাগিব চাৰিটা হ'ব লাগিব n টো আহিব এটা দুটা তিনিটা চাৰিটা কিউ লৈকে আহিব এখানে এটো চাওক n কিউ চাৰিটা লৈকে আছে তাৰপিছত এটা ঘৰ আকৌ এটা ঘৰে দিছে s ৰ পৰা কি হল লৈছে এটো 4 হল 5ক লিখি পাঁচটা অৰ্থাৎ s ৰ পৰা w লিখি লৈছে s ৰ পৰা w আৰু y দি লৈছে y দি হলে কেইটা হ'ব এটা ঘৰে দি ল'ব লাগিব y z কেইটা ল'ব লাগিব টোটাল 6টা ল'ব লাগিব y z a b c d এইকেইটা আহিব তাৰপিছত এটা ঘৰে দি আমি আকৌ ল'ব লাগিব f ৰ পৰা ষ্টাৰ্ট হ'ব f ৰ পৰা ষ্টাৰ্ট হৈ কেইটা হ'ব 7টা হ'ব লাগিব টোটাল 1 2 3 4 5 6 7 l লৈকে আহিব অৰ্থাৎ কি হ'ব f2l fl হ'ব ইয়াৰে এনসাৰটো অপচন সি টো হৈছে ইয়াৰে শুদ্ধ উত্তৰটো নেক্সট যদি কোনো এক বাছনি পৰীক্ষাৰ বাবে 200 জন শিক্ষাৰ্থীয়ে আবেদন কৰে অৰ্থাৎ আমাৰ ফৰ্ম ফিলআপ কেইজনে কৰিছে ফৰ্ম ফিলআপ কৰিছে 200 জনে ফৰ্ম ফিলআপ কৰিছে 200 জনে আৰু 180 জন পৰীক্ষাত অৱতীৰ্ণ হল পৰীক্ষা কেইজনে দিছে 180 জনে পৰীক্ষা দিছে গতিকে যি কেইজনে পৰীক্ষা দিয়া নাই সেই কেইজন আমাৰ কি নহব আমাৰ কাউন্টে নহব তাৰে মাজৰে মাত্ৰ 70% পৰীক্ষাৰ্থীয়ে উত্তীৰ্ণ হয় আমাৰ ইয়াত পাস কৰা ফেল কৰাত কাৰ নাম নাহে যি কেইজনে পৰীক্ষা দিয়াই নাই সেই কেইজনে কি নাহিব পাস ফেল বুলি আমাৰ হিসাব নহব ইয়াতে তেনে পৰীক্ষাত অনুত্তীৰ্ণ পৰীক্ষাৰ্থীৰ সংখ্যা কিমান কেইজনে ফেল কৰিলে সেইটো আমি উলিয়াব লাগে এটা আমি কাউন্ট কৰিম কৰ পৰা 180 ৰ পৰা আমি কাউন্ট কৰিম কাৰণ 180 জনেহে পৰীক্ষা দিছে পৰীক্ষা দিলেহে পাস অথবা ফেল আমি ধৰিব পাৰিম সেইকাৰণে আমাৰ হ'ব 180 পৰা আমি উলিয়াম তো 180 ৰ কেইজনে পাস কৰিছে 70% পাস কৰিছে যদি 70% যদি পাস কৰিছে ফেল কেইজনে কৰিলে 30% ফেল কৰিলে অৰ্থাৎ আমি 180 ৰ 30% ললে আমাৰ উত্তৰটো ওলাই যাব 180 ৰ কিমান ল'ব লাগে 30% 180 ইনটু কিমান হ'ব 30/100 কৰিয়ে দিছো 0 0 এটো 0 এটো 0 কাটা যাব অৰ্থাৎ 18 ইনটু 3 কিমান হয় 54 আমাৰ উত্তৰটো কোনটো হ'ব 54 অপচন বি টো হ'ব ইয়াৰে শুদ্ধ উত্তৰটো এতিয়া চাওক আপোনালোকে এনেকেও কৰিব পাৰে যে 5 কেইজনে কৰিছে 70% পাস কৰিছে অৰ্থাৎ 180 ৰ আমি 70% উলিয়াই ল'ব পাৰো এতিয়া 7 × 56 5 থাকিব 12 এতিয়া চাওক কেইজনে পাস কৰিলে 126 জনে পাস কৰিছে কিমানৰ ভিতৰত 180 ৰ ভিতৰত 126 জনে পাস কৰিছে যদি 180 ভিতৰত 126 জনে পাস কৰে ফেল কৰাটো নিৰ্ণয় কৰিবৰ কাৰণে আপোনালোকে আকৌ বিয়োগ কৰিব লাগিব 180 জনে পৰীক্ষা দিছিল তাৰে 126 জনে পাস কৰিছে গতিকে পাস কৰা সংখ্যাটো আমি মুঠৰ পৰা যে কেইজনে পৰীক্ষা দিছিল তাৰ পৰা বিয়োগ কৰিলে আমি ফেল কৰা ছাত্ৰ ছাত্ৰীৰ সংখ্যা পাম 180 পৰা 126 বিয়োগ কৰিলে আমি পাম গতিকে এতে হ'ব 4 এতে হ'ব 5 54 এনেকৈ আপোনালোকে আকৌ বিয়োগ কৰিব লাগিব তাতকৈ কি কৰক যেটো 70% পৰীক্ষা পাস কৰিছে কেইজনে পৰীক্ষা ফেল কৰিলে 30% অৰ্থাৎ 180 30% উলিয়ালে আমি ফেল কৰা পৰীক্ষাৰ্থীৰ সংখ্যাটো পাম কিমান পালো 54 আশা কৰিছো আপোনালোকে সকলোৱে বুজি পাইছে এইকেইটা কোৱেশ্চনে আছিল 2019 চনত অনুষ্ঠিত হোৱা অসম টেটৰ গণিতৰ প্ৰশ্ন আজিৰ ভিডিওটো আমি ইমানতে সামৰণি মাৰিম আপোনালোকে ভিডিওটো লাইক কৰিব আৰু যিমান পাৰে শেয়াৰ কৰি দিব ভিডিওটো শেষলৈ চোৱাৰ বাবে ধন্যবাদ